চাক সন্মানীয় হাগ্ৰামা মহিলেশ্বৰী কৈছিলে বিটিচিৰ আগত যে তেওঁ এটা শ্লোগান আছিলে বিজেপি হাটাও বিটিচি বাঁচাও আৰু তেওঁ কৈছিলে 2003ত যিখিনি বিটিচি চুক্তি হৈছিলে 2005ত যিখিনি ভোটাৰ লিষ্ট আছে সকলো জাতি বৰ্ণ নিৰ্বিশেষে মাটিৰ পাট্টা দিয়া হ'ব কিন্তু কেইদিনমান আগত আছে দুৰ্ভাগ্যজনক তেওঁ আমি মিডিয়া যোগেদি দেখা পাইছো তেওঁ কৈছে 71ৰ পিছত ই কোনো জাতি হওক হি হিন্দু হওক হি মুছলিমে হওক হি যাব লাগিব বিটিচিৰ বাহিৰে অসমতো বিটিচিৰ বাহিৰত নহয় বুলি তেওঁ কৈছে এই কাৰণে আমি জানে আমাৰ মাননীয় বিটিআৰৰ প্ৰাক্তন চিফ তেওঁ যেতিয়া চিফ হৈ থকা কালীন তেওঁ কিন্তু মাটিৰ পাট্টা ইয়াতে দিছিল আৰু আমি এইখিনিও জানিবলৈ পাইছো 12 তাৰিখে তেওঁ বলে মাটিৰ পাট্টা দিব বুলি তেওঁ কৈছে এটো আমি জানো লালিপপ মাইনৰিটি ভাইসকলক তেওঁ লালিপপ দিছে আৰু মাইনৰিটি ভাইসকলক লালিপপ দি ফলে তেওঁ বিটিচিত ইলেকশন জিতিছে কিন্তু মাইনৰিটি ভাইসকলে এইবাৰ বুজি পাইছে তেওঁৰ যোনটো চিন্তাধাৰা তেওঁ খালি ইলেকশন নৌকা পাৰ কৰাৰ কাৰণে চলে বলে তেওঁ ৰাজনীতি কৰিছে এমএলএ ইলেকশনত কিন্তু বিটিচি বাকিয়ে গম পাইছে তেওঁক আৰু এইবাৰৰ পৰা কিন্তু হাগ্ৰামা মহিলাৰী সাৰত টাটা বাই বাই বিটিচিৰ বাকি দিব বুলি সবে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে চাক সন্মানীয় হাগ্ৰামা মহিলেশ্বৰী কৈছিলে বিটিচিৰ আগত যে তেওঁ এটা শ্লোগান আছিলে বিজেপি হাটাও বিটিচি বাঁচাও আৰু তেওঁ কৈছিলে 2003ত যিখিনি বিটিচি চুক্তি হৈছিলে 2005ত যিখিনি ভোটাৰ লিষ্ট আছে সকলো জাতি বৰ্ণ নিৰ্বিশেষে মাটিৰ পাট্টা দিয়া হ'ব কিন্তু কেইদিনমান আগত আছে দুৰ্ভাগ্যজনক তেওঁ আমি মিডিয়া যোগেদি দেখা পাইছো তেওঁ কৈছে 71ৰ পিছত ই কোনো জাতি হওক হি হিন্দু হওক হি মুছলিমে হওক হি যাব লাগিব বিটিচিৰ বাহিৰে অসমতো বিটিচিৰ বাহিৰত নহয় বুলি তেওঁ কৈছে এই কাৰণে আমি জানে আমাৰ মাননীয় বিটিআৰৰ প্ৰাক্তন চিফ তেওঁ যেতিয়া চিফ হৈ থকা কালীন তেওঁ কিন্তু মাটিৰ পাট্টা ইয়াতে দিছিল আৰু আমি এইখিনিও জানিবলৈ পাইছো 12 তাৰিখে তেওঁ বলে মাটিৰ পাট্টা দিব বুলি তেওঁ কৈছে এটো আমি জানো লালিপপ মাইনৰিটি ভাইসকলক তেওঁ লালিপপ দিছে আৰু মাইনৰিটি ভাইসকলক লালিপপ দি ফলে তেওঁ বিটিচিত ইলেকশন জিতিছে কিন্তু মাইনৰিটি ভাইসকলে এইবাৰ বুজি পাইছে তেওঁৰ যোনটো চিন্তাধাৰা তেওঁ খালি ইলেকশন নৌকা পাৰ কৰাৰ কাৰণে চলে বলে তেওঁ ৰাজনীতি কৰিছে এমএলএ ইলেকশনত কিন্তু বিটিচি বাকিয়ে গম পাইছে তেওঁক আৰু এইবাৰৰ পৰা কিন্তু হাগ্ৰামা মহিলাৰী সাৰত টাটা বাই বাই বিটিচিৰ বাকি দিব বুলি সবে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে।